ট্ৰেইনিং আৰু নলেজ চেণ্টাৰ প্ৰায় 68 লাখ টকা ব্যয় সাপেক্ষে দুবাৰেই আগতে নিৰ্মাণ কাৰ্য চলিছিলে আৰু এইটো আজি আনুষ্ঠানিকভাৱে কাৰণ যিহেতু আমাৰ কৃষি আৰু কৃষকে হৈছে অৰ্থনীতিৰ মূল মেৰুদণ্ড। যেতিয়ালৈকে আমি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব নোৱাৰোঁ, এই পুৰণা পৰম্পৰাগতভাৱে যি আমি কৃষকে খেতি কৰি আছোঁ, এই ধাৰণাবোৰ আমি কৃষিখণ্ডক আমি আগুৱাই নিব নোৱাৰিম। যাৰ দ্বাৰা ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে কৃষকসকলক যাতে যথেষ্ট জ্ঞান দিয়া হয় আৰু লগতে জ্ঞান দিয়াৰ লগতে প্ৰশিক্ষণো দিয়া হয়। আৰু তেনেকুৱা অসমৰ কেইবাটাৰ লগতে হাউলিতো এইটো আমাৰ জ্ঞান চেণ্টাৰ, জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। মই এইখিনিতে কৃষকসকলক আহ্বান জনাইছোঁ যে আমাৰ মূলগত সমস্যা হৈ আছে যে আমাৰ বৰপেটা জিলাখনত মাত্ৰ 81,000 আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে। ৰেজিষ্টাৰ্ড ফাৰ্মাৰ যদি যিমানে কম থাকিব কিমান সুবিধা আগন্তুক দিনত অসমত কৃষকে নাপাব। প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনা টকা পাই থাকিব, কিন্তু প্ৰত্যেকগৰাকী কৃষকে যদি তেওঁলোকৰ নাম যদি পঞ্জীভুক্ত নকৰে, তেতিয়াহ'লে আগন্তুক দিনত চৰকাৰী সুবিধা পোৱাৰ পৰা বঞ্চিত হ'ব। বিনামূলীয়া বীজেই হওক বা বিভিন্ন ধৰণৰ কৃষি সঁজুলিকে হওক। মই সেইকাৰণে আহ্বান জনাইছোঁ যে সকলো যাতে কৃষকে যাৰ কৃষি কৰা মাটি আছে, তেওঁ যদি চাকৰিয়ালো হয় তথাপিতো কৰিব পাৰে, যিহেতু তেওঁ নিজৰ মাটি আছে। গতিকে তেওঁলোকে যাতে নিজৰ মাটি কৰা যাতে ফাৰ্মাৰ হিচাপে যাতে ৰেজিষ্ট্ৰেশ্যন কৰিলে এটা পৰিয়ালৰ মাত্ৰ এজনৰ নামতে হ'ব। আৰু সেইটো হ'লে কি হ'বগৈ, আগন্তুক দিনত আমি ভাৰত চৰকাৰৰ পৰা বিভিন্ন সুবিধা পাব পাৰিম। তাৰপৰা তথ্য আমাক দেখাব কি যে সংখ্যা কম। আজি কিছুদিন আগতে মন্ত্ৰী সুধীৰ ডাঙৰীয়াই কথাষাৰ কৈছিলে, আৰু যাৰ কাৰণে তেওঁ নিজৰ সমষ্টিত ইতিমধ্যে নিউট্ৰিচন কেম্প বহাইছে। আমিও আগন্তুক কেম্প স্থাপন কৰিম। যিহেতু এতিয়া নতুনকৈ যিহেতু আমাৰ হাউলি অঞ্চলটো যিহেতু আমাৰ চাৰ্কুল হৈ আছে, আমাৰ বিভিন্ন চাৰ্কুল হৈ আছে বৰপেটা। গতিকে এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত দিছে যে এটা সমষ্টিৰ ভিতৰতে চাৰ্কুল থাকিব লাগে, গাঁও থাকিব লাগে। গতিকে এতিয়া বৰপেটা ৰিভিউ চাৰ্কুলৰ পৰা আমাৰ এই অঞ্চল আহি পেলাই আগন্তুক দিনত ৰাইজে বিচৰা ধৰণে সৰুপেটা হওক বা বননগৰ যাতে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব বিচাৰে, তাত অন্তৰ্ভুক্ত হ'ব। আৰু সেই অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি ইয়াতে নিউট্ৰিচন কেছবোৰ যাৰ কৃষি সম্পত্তি আছে, খেতি কৰি আছে, ল'ৰাই খেতি কৰি আছে, কিন্তু ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পাৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি ৰেজিষ্টাৰ পঞ্জীভূত কৃষকৰ আমি নাম নামাকৰণ কৰি কিন্তু বিভাগে ইতিমধ্যে এই কামটো কৰি আছে ইউপিঅত। যিহেতু সাধাৰণতে মই দেখিছোঁ যে আমাৰ যি অসমীয়া মানুহ এই সমস্যাটো বহুত আছে, কাৰণ দেউতাকৰ নামত আছে। ধৰ্মীয় সংখ্যালঘু মানুহৰ সমস্যাটো বেছি নাই, যাৰ কাৰণে তেওঁলোকৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ সংখ্যাটো বেছি। কিন্তু অসমীয়া মানুহৰ ক্ষেত্ৰত কি হৈছে, হয়তো ককাদেউতাৰ সম্পত্তি আছে, দেউতাৰ সম্পত্তি আছে, খেতি হয়তো কৰি আছোঁ, কিন্তু তেওঁলোকে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পাৰে। গতিকে তেনেকুৱা নিউট্ৰিচন কেম্প আমি আগন্তুক স্থাপন কৰিম, যেতিয়া আমাৰ চাৰ্কুলটো মানে হ'বগৈ। গতিকে মই সকলো কৃষকে আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে কৃষি বিভাগৰ লগত লগ লাগি যাতে পঞ্জীয়নভুক্ত কৃষক হিচাপে যাতে নামটো অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে আহ্বান।